এই আছে ইনপুট আছে নে শব্দ নাই সেইটো আৰম্ভ কৰোঁ 1885 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায় 7 নৱেম্বৰ তাৰিখে বন্দে মাতৰম গীতটো তেওঁ ৰচনা কৰিছিলে আৰু এই গীতটো এতিয়া 150 বছৰ পূৰ্তি হৈছে এই পূৰ্তি উপলক্ষে সমগ্ৰ ভাৰত চৰকাৰে সমগ্ৰ ৰাজ্যিক কাৰ্যালয় হওক বা কেন্দ্ৰীয় কাৰ্যালয়সমূহত এই বন্দে মাতৰম গীতটো সম্পূৰ্ণৰূপে তেওঁলোকে পৰিৱেশন কৰিছে অনুৰূপভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ আহ্বানত আমিও প্ৰতিখন জিলাত এই গীতটো সমূহীয়াভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে ৰাইজৰ উপস্থিতি আমি পৰিৱেশন কৰিছোঁ আজি আমি বজালীৰ পাঠশালাত এই অঞ্চলত আজি প্ৰায় সহস্ৰাধিক আমাৰ কাৰ্যকৰ্তাসকলে একেলগে এই গীত পৰিৱেশন কৰিছে আৰু সেই সময়ত আমাৰ মাজত উপস্থিত আছে আমাৰ ৰাজ্যিক সমিতিৰ তত্ত্বাৱধায়ক হৰীশ দ্বিবেদী ডাঙৰীয়াকে আদি কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল যিহেতু মাতৃবন্দনা আমি এইটো মাতৃবন্দনা হিচাপে লওঁ মানে বন্দে মাতৰম গীতটো কাৰণ ইয়াতে সমগ্ৰ ভাৰতবৰ্ষৰ বৈচিত্ৰ্যৰ কথা আছে ভাৰতৰ অখণ্ডতাৰ কথা আছে ভাৰতৰ আত্মনিৰ্ভৰৰ কথা আছে গতিকে ভাৰতৰ যি বৈভৱ ভাৰতৰ যি বৈচিত্ৰ্য ভাৰতৰ যি সংস্কৃতি এই সংস্কৃতিক ইয়াতে আঁকোৱালি লৈছে সেইকাৰণে সেয়া তামিলনাডুৰ মানুহেই হওক বা পশ্চিমবংগৰ মানুহেই হওক বা মণিপুৰেই হওক বা অসমীয়া হওক বা পশ্চিমবংগৰে হওক সমূহ ভাৰতীয় এই গীতটো পৰিৱেশন পূৰ্বৰ পৰা কৰি আহিছে এতিয়া এই গীতটো পূৰ্বতে আংশিক ৰূপত পৰিৱেশন কৰিছিলে এটা দফা পৰিৱেশন কৰিছিলে এতিয়া আমি সম্পূৰ্ণকৈ পৰিৱেশন কৰাৰ কাৰণে আমাৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি অকল ভাৰতীয় জনতা পাৰ্টিৰ একমাত্ৰ দল যে যি দলে নেকি যিকোনো কাৰ্যসূচী আৰম্ভ হোৱাৰ আগে আগে আমি মাতৃবন্দনা কৰি লওঁ আৰু আমাৰ লগতে আমাৰ যি বিচাৰ পৰিবাৰ বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা বিচাৰ পৰিবাৰৰ যিকোনো সভা অনুষ্ঠিত কৰিলে এই মাতৃবন্দনা কৰে গতিকে এই মাতৃবন্দনাত এক ছন্দ মধুময় ছন্দ আছে দেশপ্ৰেম ৰাষ্ট্ৰপ্ৰেমৰ ছন্দ আছে এই গীতটো আমি আমাৰ বজালী জিলাৰ সভাপতি মুকুট কলিতা ডাঙৰীয়াৰ নেতৃত্বত আজি সহস্ৰাধিক কাৰ্যকৰ্তাই একেলগে পৰিৱেশন কৰাৰ বাবে মই তেওঁলোকক স্থানীয় বিধায়ক হিচাপে ধন্যবাদ জনাইছোঁ।